চৰে খালে আৰু দেই ভালকে শুদ্ধ কৰ তোৰ আপত্তি লিখিবলৈ এবাৰ ইয়াক চাহ কি লিখিছ দাদা কি লিখিলে আকৌ দেই লিখিলে হেৰি বোলে দৈত্যপতি হিৰণ্যকশিপু বুলি বোলে আগৰ ঈশ্বৰ আৰু আমাৰ ঈশ্বৰ শুদ্ধ কৰা দেই এবাৰ ইয়াক চাচোন কি লিখিছে এইখন দেৱেই দান কৰি পেলালে নহয় এতিয়া কি লিখিলে আকৌ ভাল কৰিবা মই বুজিব পৰা নাই দেই মই চাওঁ কি লিখিলে এইবোৰ আখৰ হ'লনে বাৰু এইবোৰ দৈত্যপতি হিৰণ্যকশিপুৰ আমাৰ এইটো হচৰি নে কি লিখিল তেনেকে লিখিবা দৈটো কেনেকুৱা দেখিলি তেনেকে ভালকে লিখিবা এইডোখৰ ঠিক হৈছে দেই দৈত্যপতি হিৰণ্যকশিপু খালে বোলে আমৰ আচাৰ কি লিখিলে আমৰ আচাৰ দৈত্যপতিয়ে তোক আচাৰ বনাব আমৰ আচাৰ শুদ্ধ কৰ দেই চাওঁ বাচা কি লিখিলা দৈত্যপতি হিৰণ্যকশিপু আমাৰ ঈশ্বৰ এনেকে নহয় এই য়গাডাল দিবলৈ তেনেকে বেকাকে দেই দাদা এইফালে আপুনিয়ে চাওকচোন কিহৰ গোটেইকেইজন দেখোন তুমিয়ে চালা এতিয়া ইমানখন কষ্ট কৰি লোৱা সেইখন মোৰ অকমান বয়স হৈছে ন মোৰ চকু অকমান ৰশ্মিটো কমিছে মই পিছে কৈ আছো বাচা পলা ভালকে লিখিছা নহয় জানো ভালকে লিখিছাতো আমাক দৈত্যই জীয়াই নাৰাখিব ভাই এটাই তই অপকাৰখন নকৰিবি সত্য সদায় জয় পলাদ এইটো কি লিখিলা সত্যম শিৱম সুন্দৰম মাজনী মাকো মোক জীয়াই নেপাবি হবা ভাই কি হব এতিয়া ইহঁতক কাৰ কি প্ৰতিভা আছে কিবা সেইটোকে চেক কৰা মানে পৰীক্ষা কৰা হওক ইটো নিজে মৰিবই আমাকো মাৰিব মাৰিব এটা আমি এটা পৰীক্ষা লওঁ কি বুলি কৈছিলা প্ৰতিভা কাৰ কি প্ৰতিভা ঠিক আছে সোধাচোন এজন জেগা সোধা তুমি কি কৰি ভাল পোৱা গদা যুদ্ধ কৰি ভাল পায় গদা যুদ্ধ লাগিব আমাক যোদ্ধা লাগিব ৰাখিব তুমি এটা কি কৰি ভাল পোৱা গুৰুদেৱ মই ধেনু যুদ্ধ কৰি বৰ ভাল পাওঁ ভাল পায় হ'বগে দেশৰ নাম ৰাখিলে এইফালে গদা যোদ্ধা এইফালে ধেনু যোদ্ধা এই সোধাচোন এবাৰ তুমি এটা গুৰুদেৱ মই তৰোৱাল যুদ্ধ কৰি বৰ ভাল পাওঁ তৰোৱাল যুদ্ধ কৰি ভাল পায় ভাল হৈছে
চাওঁ ভাল হৈছে বহা আমাৰ দৈত্যেশ্বৰে সন্তুষ্ট হ'ব সেই ধন আহিলে যেন পালো আৰু ঠিক আছে এই দুজনক সোধাচোন ইহঁত তিনিটা সোধা আৰু কি আছে বাছা এই তুমিনো কি কৰি ভাল পোৱা গুৰুদেৱ মই ঘোঁৰা পিঠিত উঠি বৰ ভাল পাওঁ ঘোঁৰা কৰি ভাল পোৱা আইও কটুটক ঐ তই মোকে মাৰিছহি যে কি নাম ৰাখিব